ABUB ভেকেঞ্চি আহি গ'ল, বহুত বেছি ভাল খবৰ। ফাইনেলি ভেকেঞ্চি আহি গ'ল আৰু এইখিনি পষ্টৰ এপ্লাই হ'ব 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে। বৰ্তমান ভেকেঞ্চি আহি গৈছে ABUB 5/12/2025। কিছু সময়ৰ আগতে SLPR ৱেবছাইটত ভেকেঞ্চি আহি গৈছে। ফুল ডিটেইলছ দিম, ফিজিকেল টেষ্টৰ পৰা আৰম্ভ কৰি ৰিটেন টেষ্ট, অনলাইন টেষ্টৰ পৰা আৰম্ভ কৰি ক'ত কি লাগে নালাগে ফুল ইনফৰমেশ্যন দিম। ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব। যিহেতু বৰ্তমান নটিফিকেশ্যন আহি গৈছে ABUB, ফুল ইনফৰমেশ্যন দিম। ভিডিঅ'টো লং হ'ব, শেষলৈকে চাব, গোটেইখিনি ফুল ইনফৰমেশ্যন জানিব পাৰিব। এতিয়া পোনপ্ৰথমতে কৈ লৈছোঁ অনলাইন ডেটটোৰ কথা। 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে এপ্লাই হ'ব। এতিয়া ইয়াত আমাৰ UB পষ্টত আছে 1052টা আৰু AB পষ্টত আছে 663টা, অৰ্থাৎ বহুত কম পষ্টেই আহিছে। কিন্তু ইয়াত 2 নম্বৰ যিটো আপোনালোকে দেখিছে, দ্য প্ৰেজেণ্ট নম্বৰ অফ ভেকেঞ্চি ইন টেণ্টেটিভ, অৰ্থাৎ এই ভেকেঞ্চিখিনি টেণ্টেটিভ হ'ব বা হয়। সময়ৰ সাপেক্ষে ভেকেঞ্চি কম বা বেছি হ'ব, অৰ্থাৎ ভেকেঞ্চি বৃদ্ধি হোৱাৰো এটা চান্স আছে। ইয়াত বৰ্তমান প্ৰায় 1700মান ভেকেঞ্চি ধৰি থ'ব পৰা। আৰু OBC MOBCৰ কাৰণে UB 27%, ৰিজাৰ্ভেশ্যন AB 27%, বাকী ট্ৰি গাৰ্ডেন 3, 7, 10, 5 ST হিলছৰ বাবে ইয়াত দিয়া হৈছে। মন কৰিছা, ইয়াত গোটেইখিনি মন কৰিছা। বৰ্তমান পষ্ট আহি গৈছে, ফুল ইনফৰমেশ্যন দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া এজ লিমিটটো আমাৰ কিমান লাগিব? এতিয়া আমাৰ এজ লিমিট আমাৰ 2001 ধৰা হৈছে। 18 বছৰৰ পৰা 25 বছৰলৈকে জেনেৰেল, ST SC 5 বছৰ, OBC 3 বছৰ এক্সট্ৰাকৈ পাব ইয়াতে এজ লিমিটটো। আৰু এতিয়া আমি কোৱালিফিকেশ্যন, এডুকেশ্যন কোৱালিফিকেশ্যন আমি UB পষ্টত এপ্লাই কৰিবলৈ হ'লে য'ত নেকি সেইটোত আমাৰ এপ্লাই বাবে আমাৰ কোৱালিফিকেশ্যন লাগিব 12 পাছ, মানে হায়াৰ ছেকেণ্ডেৰী পাছ। আৰু ABত লাগিব SSLC 10 পাছ, য'ত নেকি সেইকেইটা UBত আমাৰ পষ্ট আছিলে। UBত পষ্ট কিমান আছিলে নিশ্চয় গম পোৱা। UBত আমাৰ পষ্ট আছিলে প্ৰায় 1052টা, ABত আছে 663টা, নিশ্চয় গম পাইছা। গতিকে ABUB কোৱালিফিকেশ্যন গম পালে। এতিয়া ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, টেষ্টটো নিশ্চয় মন কৰা। জেনেৰেল, OBC MOBC SCৰ বাবে 162 চেণ্টিমিটাৰ, এইটো হাইটৰ কথা কৈছোঁ। ফিমেলৰ 154, ST হিলছ ST প্লেনৰ বাবে 160 চেণ্টিমিটাৰ, ফিমেলৰ 152। আৰু কেটেগৰী হিচাপত নৰ্মেল, জেনেৰেল, OBC MOBC ST প্লেনৰ 80 to 85, ST হিলছৰ 78 to 5 চেণ্টিমিটাৰ। মই আৰম্ভৰ পৰা শেষলৈকে কৈছোঁ, খালি শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু ইয়াত মেডিকেল টেষ্ট এবাৰ অলপমান হাৰ্ড হোৱা যেন লাগিছে, কাৰণ 6/6টো লাগিব, ইয়াত মেনশ্যন কৰা হৈছে। মেডিকেল টেষ্ট 6/6 কম্পালচৰি লাগিবই। আৰু এতিয়া আমি এপ্লাই কৰিবলৈ হ'লে আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, তাৰপৰা এডুকেশ্যন কোৱালিফিকেশ্যন, ডিষ্ট্ৰিক্টৰ বা জেণ্ডাৰ, কাষ্ট চাৰ্টিফিকেট, ডেট অফ বাৰ্থ, আধাৰ কাৰ্ড, এইখিনি আমাৰ লাগিব। লগতে এটা মোবাইল নম্বৰ, ফোন OTP যোৱাকৈ আমি এপ্লাই কৰিব পৰাকৈ সেইখিনি ডকুমেণ্টছ লাগিব। এইখিনি মেণ্ডেটৰী হয়, পাছ চাৰ্টিফিকেট হয়, স্কুল ডকুমেণ্টছ সকলোখিনি লাগিব আমি এপ্লাই কৰিবলৈ। আৰু হোম গাৰ্ড বা কিবা এক্সট্ৰা যদি আছে VDP সেইখিনিও লাগিব, লগতে NCCও লাগিব, ইয়াত লিখা হৈ আছে। আৰু এতিয়া প্ৰথমতে হ'ব ফিজিকেল টেষ্ট, তাৰপিছত ৰিটেন টেষ্ট, তাৰপিছত ভাইভা ABUBৰ ক্ষেত্ৰত। এতিয়া ফিজিকেল টেষ্টত আমাৰ ক'ত কি আছে? ফিজিকেল টেষ্টত আছে আমাৰ ৰানিং। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব, মন কৰিব, ক'ত কি মাৰ্ক আছে মই গোটেইখিনি দেখুৱাই দিছোঁ। এতিয়া ফিজিকেল টেষ্টটোৰ কথা কৈ দিছোঁ। ইয়াত অফিচিয়েলিভাৱে লিখা হৈ আছে ফিজিকেল টেষ্টটো হ'ব 40 মাৰ্কৰ UB মেল ফিমেলৰ। পোনপ্ৰথমতে কৈ দিছোঁ 40 মাৰ্কৰ ৰানিং আৰু লং জাম্প। ৰিটেন টেষ্ট 50 মাৰ্কৰ ABUB একেই হ'ব। অৰেল বা ভাইভা টেষ্ট 5 নম্বৰ, যিটো এক্সট্ৰা মাৰ্ক দিয়া হয় 5 নম্বৰ, UB পষ্টত দিয়া হ'ব 5 নম্বৰ 100। এতিয়া কথা, UB পষ্টত আমাৰ এক্সট্ৰা মাৰ্ক আছে। 45ৰ পৰা 59% থাকিলে 2 নম্বৰ, 60ৰ পৰা 75ৰ ভিতৰত থাকিলে 3 নম্বৰ, 75তকৈ প্লাছ থাকিলে 5 নম্বৰ। এইটো UB পষ্ট। এতিয়া আহিছোঁ AB মেল ল'ৰাৰ বাবে ফিজিকেলৰ মাৰ্ক থাকিব 60 মাৰ্ক, ৰিটেনত থাকিব 50 মাৰ্ক, অৰেল বা ভাইভা টেষ্টৰ বাবে 5 নম্বৰ, টোটেল 115 মাৰ্কৰ পৰা ভিত্তি কৰি AB চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু AB ফিমেলৰ 40 নম্বৰ ফিজিকেল, ৰিটেন টেষ্ট 50 মাৰ্ক, অৰেল বা ভাইভা টেষ্ট 5 মাৰ্ক, 95ৰ পৰা ভিত্তি কৰি টোটেল AB ফিমেলৰ চিলেকশ্যন প্ৰচেছটো কৰা হ'ব। এতিয়া নিশ্চয় গম পাইছা ক'ত কি হয় নহয়। ৰানিং 3200 মিটাৰ ল'ৰাসকলৰ 14 মিনিট, লং জাম্প 16.5 ফুট 20 নম্বৰ ৰানিং আৰু লং জাম্পত 20 নম্বৰ, চিন আপ 14টা মাৰিব লাগিব 20 নম্বৰ ABত, 60 মাৰ্ক হ'ব। আৰু বাকী ছোৱালীসকলৰ 1600 মিটাৰ ৰানিং, টাইম গম পোৱা 8.5 মিনিট। আৰু বাকী তোমালোকে নিশ্চয় গম পাইছা জাম্পটো আছে 12.5 ফুট। গতিকে টাইম ঠিক একেই, প্ৰচেছবিলাক একেই ছেইম, খালি পষ্টৰ সংখ্যা একেবাৰে কম। পষ্ট যোৱাবাৰ তুলনাত বহু গুণেই পষ্ট কম আহিলে। গতিকে এইবাৰ কম্পিটিশ্যনৰ লেভেলটো যথেষ্ট হ'ব, সাংঘাতিকভাৱে এটা কম্পিটিশ্যন হ'বলৈ গৈ আছে। ইমান কেণ্ডিডেটে ৱেইট কৰি আছিল পষ্ট আহিব বুলি, কিন্তু এতিয়া ভেকেঞ্চি সঁচাই বহুত বেছি কমাই দিলে। কিন্তু এইটো এটা কথা যে ভেকেঞ্চি বৃদ্ধি হোৱাৰ এটা চান্স আছে টেণ্টেটিভভাৱে।
এতিয়া মই ডেছক্ৰিপশ্যনত আছামীৰ বুকখন দিছোঁ, অসম পুলিচৰ কেইবাখনো বুক দিছোঁ, অৰ্ডাৰ কৰিলে গম পাইছা ভেকেঞ্চি কিমান কম আহিছে, কম্পিটিশ্যন যথেষ্ট হ'ব। গতিকে সেইকাৰণে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া অসম পুলিচৰ বা আছামীৰ বুকখন অৰ্ডাৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। ভেকেঞ্চিও চোৱা কিমান কম আহিছে। ইউবিত মাত্ৰ 663টা আৰু এইবিত মাত্ৰ 1052টা। গতিকে ভেকেঞ্চিৰ সংখ্যা যথেষ্ট কম। 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে এইখিনি পষ্টৰ এপ্লাই হ'ব। গতিকে কণ্টিনিউ প্ৰেক্টিছ কৰি থাকা। আৰু ভিডিঅ'টো ইমানখিনিয়ে কথা আছিল, নিশ্চয় বুজি পালা। বৰ্তমান SLPR ৱেবছাইটত AB UB পষ্ট আহি গৈছে প্ৰায় 1700 টোটেল। গতিকে ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰা। হোৱাটছআপ গ্ৰুপ, ফেচবুক সকলোতে শ্বেয়াৰ কৰি দিয়া, ষ্টেটাছ লগাই দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ইমানেই আছিল, ধন্যবাদ।